আৰু গাইছ এতিয়া বাইক ডেলিভাৰী লোৱা টান হৈ গ'ল বাইকখন অকণমান চাৰ্ভিচিং কৰি দিলে ধুনীয়াকৈ ধুই দিলে আৰু কিবা কিবি ফিটিং কৰিবলগীয়া আছিলে সকলোবিলাক ফিটিং কৰি দিলে Hello guys, welcome back to my YouTube channel Concourse Motovlog. আজি অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ আৰু আজি ভিডিঅ'টো মানে ডাইৰেক্ট তিনিচুকীয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ আৰু বাকীডোখৰ আহিলোঁ মানে মই AMCH হস্পিটেলত আছোঁ আৰু তাত ভাগিনটো ভৰ্তি হৈছে আৰু পিছৰ ভিডিঅ'টোত আপোনালোকক ইনফৰ্মেশ্যন দিলোঁ আৰু আজি ভিডিঅ'টো একদম পুৰা ধামাকা হ'বলৈ গৈ আছে কাৰণ আজি নতুন এখন বাইক ডেলিভাৰী ল'ম আৰু সেই বাইকখন মানে এতিয়া ডেলিভাৰী ল'বলৈ গৈ আছোঁ দাদা আৰু মই আৰু বাকীডোখৰ মানে দাদাই চলালে সেইটো কাৰণে মানে মই ষ্টাৰ্ট কৰা নাছিলোঁ আৰু এতিয়া ৰাস্তাতে ষ্টাৰ্ট কৰি দিছোঁ আৰু ভিডিঅ'টো একেলগে চাই থাকক বন্ধুসকল আৰু চেনেলটোত যোনে যোনে নতুনকৈ ছাবস্ক্ৰাইব কৰিব আৰু একদম পুৰা ফুল ছাপোৰ্ট লাগিব আৰু এই ভিডিঅ'টোত মানে কমচে কম 1 লাখ মান ভিউজ লাগিব আপোনালোকে 1 লাখ ভিউজ কৰি দিব আৰু তেতিয়া মানে অল আছাম ৰাইডত গুচি যাম আৰু গাইছ এতিয়া আমি গৈ আছোঁ তিনিচুকীয়ালৈ আৰু তিনিচুকীয়াত বাইকখন ডাইৰেক্ট তাত গৈ পেলাই ডেলিভাৰী ল'ম আৰু স্কাৰ্প 411খন লোৱা কথা আছিলে সেই বাইকখন মানে কি হ'ল কোম্পানীৰ পৰা বন্ধ কৰি দিলে সেইটো কাৰণে মানে সেই বাইকখন লোৱা নহ'ল আৰু সেই বাইকখন কেঞ্চেল কৰি দিলোঁ কিন্তু এতিয়া বেলেগ এখন বাইক ল'ম একেই ছেইম হয় মানে কিছুমান ল'ৰা থাকে ন বাইক এখন ড্ৰিম বাইক এখন থাকে ন চবে ল'বলৈ বিচাৰে মানে বাইক এখন হ'লেই হ'ল বুলি ভাল লাগে নহয় আৰু যোনে যোনে বাইক ল'ভাৰ সিহঁতি বাইকৰ ইম'শ্যনটো বুজি পায় ন মানে বাইক এখন নতুন বাইক এখন ল'ব গ'লে মানে কিমান ফূৰ্তি লাগে চ' মোৰো আজি মানে বহুত ফূৰ্তি লাগি আছে কাৰণ ESD এডভেঞ্চাৰ বাইকখন ল'বলৈ গৈ আছোঁ আৰু ইউটিউবত মানে বহুত কষ্ট কৰিলোঁ কষ্ট কৰি 2.4K ছাবস্ক্ৰাইবাৰ ওচৰা-ওচৰি হৈছে আৰু 2.4K ওচৰত ছাবস্ক্ৰাইবাৰত মানে ESD এডভেঞ্চাৰ বাইকখন লৈছোঁ চ' সকলোৱে আশীৰ্বাদ কৰিব যাতে চেনেলটো অতি সোনকালে 40-50 হাজাৰমান যাতে ছাবস্ক্ৰাইব হৈ যায় মৰম আশীৰ্বাদ সদায় বিচাৰোঁ চ' সদায় মৰম আশীৰ্বাদ কৰিব বুলি আশা থাকিল আৰু এতিয়া আমি ডাইৰেক্ট গৈ মানে শ্ব'ৰুমত যাম আৰু শ্ব'ৰুমত গৈ মেলি তাৰপিছত বাইকখন ধুনীয়াকৈ ডেলিভাৰী ল'ম আৰু এটা ৰীল শ্বুট কৰিম আৰু সেই ৰীলটো আপোনালোকে ইনষ্টাগ্ৰামত পাব আৰু গৈ ইনষ্টাগ্ৰামত ফ'ল' কৰি দিব আৰু ইনষ্টাগ্ৰামত মই আজিলৈকে ফ'ল' কৰিব কিবা কৰিব বুলি কোৱা নাই বাৰু এইবাৰ কৈছোঁ ইনষ্টাগ্ৰামত ফ'ল' কৰি দিব সকলোৱে বহুত ভাল লাগিব দে কি কোৱা আৰু এইফালে চাহপাত নতুন গছ ৰুই আছে আৰু এইফালে চাহ বাগান ইমান ডাঙৰ চাহ বাগান মানে ইয়াত চাহ বাগান চাই আপোনালোকৰ আমনি লাগি যাব মানে ইমান আছে মানে আৰু বহুত ভাল লাগে আমি এদিনীয়াকৈ দেখা নহয় জানো দূৰৰ পৰা যেতিয়া টুৰিষ্টবিলাক আহে তেতিয়া দেখি বহুত ভাল পায় চাগে আৰু মইতো দূৰৰ পৰা আহিছোঁ ন সেইটো কাৰণে মানে বহুত ভাল লাগিছে দেখি পেলাই হয় এইবিলাক চাওক কি হেভি ড্ৰেছ পিন্ধি আছে আৰ্মি ফিগাৰ চাওকচোন আপোনালোকে জেৰা মায়ামৰা বৈষ্ণৱ নামঘৰ আৰু ইয়াত বোলে পৰেশ বৰুৱা গাঁও আছে বোলে জেৰামৰা আৰু গাইছ এইফালে পাইছোঁহি আমি এতিয়া জেৰামৰা গাঁও বুলি কয় আৰু এইফালে যায় পৰেশ বৰুৱা আলফাৰ পৰেশ বৰুৱা ঘৰটো এই চাইনবৰ্ডখন দেখিছে যে এই ৰাস্তাটো দি যায় আৰু দেখাই দিলোঁ আৰু এইফালে আহিছোঁ কাৰণে আৰু বাকী যাতে বেলেগে কিবা বুলি নাভাবে আৰু গাইছ বাকী চব কথা বাদ দিলোঁ আৰু এতিয়া আমি বাইক ডেলিভাৰী ল'ব গৈ আছোঁ তাৰ ওপৰত কথা পাতোঁ আৰু আপোনালোকৰ হয়তো সপোনৰ বাইক সকলোৰে এখন আছে গতিকে মোৰ সপোনৰ বাইকখন আজি ল'বলৈ গৈ আছোঁ আৰু বেছি দূৰ নাই আমি পাই যামগৈ ডিলাৰ আৰু মানে এতিয়া মনটো এনেকুৱা ধৰণৰ লাগি আছে মানে ডিলাৰ কেতিয়া পাওঁ মানে বাইকখন যে চাব লাগে চলাব লাগে মানে কেতিয়াকৈ চলাব পাম তেনেকুৱা ধৰণৰ লাগি আছে মানে মনটো মানে বহুত কিবা এটা ফূৰ্তি লাগি আছে আৰু গাইছ মই কেতিয়াও ভবা নাছিলোঁ মানে এনেকুৱা ধৰণৰ এখন যে নতুন বাইক ল'ম মানে জীৱনত কেতিয়াও ভবা নাছিলোঁ মানে সপোন বহুত আছে কিন্তু সপোনবিলাক মানে পূৰ হৈ গৈ আছে যে সেইটো কাৰণে মানে কিবা নিচিনা লাগিছে কিন্তু তথাপি মানে ভবা নাছিলোঁ যে এনেকুৱা এখন বাইক ল'ম বুলি আৰু আজি গৈ আছোঁ সেইকাৰণে দাদা আৰু মই দুইজনে গৈ আছোঁ ব্ৰেক হৈ যাব লাগিব ব্ৰেক কিমান লাগিব বেছি মানুহ হ'লে কিমান লাগিব বন্ধ কৰিলে 10 মিনিট লাগিব 10 মিনিট উঠাই দিব বল স্পীড বল উঠাই দিব এইটো বাইকৰ দাম কিমান জানা কিমান এইটো দিব লাগিব 5,000 দিলে অকল 5,000 10,000 দিলে নহয় ইমান নালাগে 5,000 দিলে এতিয়া এইফালে যাব নোৱাৰিম ন এইফালে ৰাস্তা আছে ন ঠিক আছে বাৰু তোমালোকে কাম লাগি থাকা বাইকটো আকৌ ঘূৰাই দিবলগীয়া হৈ গ'ল মানে এইফালে আগফালে মেচিন চলাই আছে সেইকাৰণে মানে বাইকখন ব্ৰেক কৰি দিলোঁ আৰু গাছ বহুত সময় ধৰি ৰাইড কৰি এতিয়া আমি পাই গ'লোহি ডিলাৰটোৰ ওপৰত আপোনালোকে যদি ভিডিঅ'টো ইমানখিনিলৈকে খুব ধুনীয়াকৈ চাই আছে যদি বহুত ধন্যবাদ আৰু সকলোকে চাবলৈ বাকী আছে বাইকখন কেনেকুৱা কালাৰ লওঁ কি লওঁ আৰু
ভিডিঅ'টো যিমান কেইজনে চাইছে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো সকলোৰে লগত শ্বেয়াৰ কৰিব আৰু সকলোকে ক'ব যে চেনেলটো ছাবস্ক্ৰাইব কৰিব যাৱা এই ডিলাৰ গাইছ ডিলাৰ ফাইনেলি আমাৰ বাইকখন খুব ধুনীয়াকৈ চলি আছে আৰু গাইছ এতিয়া বাইক ডেলিভাৰী লোৱা টাইম হৈ গ'ল বাইকখন অকণমান ছাৰ্ভিচিং কৰি দিলে ধুনীয়াকৈ ধুই দিলে আৰু কিবাকিবি ফিটিং কৰিবলগীয়া আছিলে সকলোবিলাক ফিটিং কৰি দিলে আৰু এতিয়া যাবা শ্ব'ৰুমত যাওঁ ডাইৰেক্ট ভিতৰত বাইকখন মানে কাপোৰ দাঙি একদম পূৰা ধামাকাকৈ ডেলিভাৰী লওঁ আৰু ডেলিভাৰী লৈ মেলি আমি তিনিচুকীয়া ইয়াতে থাকিম আজিতো আৰু 3-4 দিনমানৰ পিছতহে ঘৰত যাম আৰু এতিয়া ডাইৰেক্ট বাইকখন ডেলিভাৰী লওঁগৈ আছে পূৰা কাপোৰ ঢাকি থৈ দিয়া আছে পূৰা এক্সাইটেড হৈ আছোঁ মানে পূৰা একদম পূৰা মানে কি বুলি ক'ব মানে আপোনালোকৰ সপোনৰ বাইকখন যেতিয়া ল'বলৈ যায় ন কেনেকুৱা লাগে আপোনালোকে ভাবকচোন চ' মোৰো মানে পূৰা এক্সাইটেড লাগি আছে মনটো বাইকখন পূৰা কাপোৰেদি ঢাকি থোৱা আছে আৰু এতিয়া 1 2 3 এবাৰ ফাইনেলি ডেলিভাৰী লৈ লৈছোঁ আৰু এই বাইকখন কি বাইক হয় আপোনালোকে কাপোৰখন যেতিয়ালৈকে এপ্লাই নিদিওঁ তেতিয়ালৈকে আপোনালোকে কমেণ্ট কৰক আপোনাৰ বাইকখন আছিল আৰু এই বাইকখনৰ কাৰণে মানে বহুত দিন ৱেইট কৰি থাকিলোঁ আৰু এই বাইকখন ফাইনেলি ডেলিভাৰী লৈ ল'লোঁ তিনিচুকীয়া যাবা শ্ব'ৰুমত আৰু আপোনালোকে আহিব ইয়াত কেতিয়াবা বাইক ডেলিভাৰী ল'বলৈ আৰু ছাৰ্ভিচিং ইয়াতে হ'ব আৰু বাইকখন এতিয়া লৈ পেলাই আমি তিনিচুকীয়া ডাইৰেক্ট তিনিচুকীয়াতে থাকিম আৰু 3-4 দিনমান পিছতহে মানে ধেমালি যাম চ' লগ পাব সকলোৱে বাইকখনৰ একবাৰ দেখাই দিছোঁ আপোনাক साउंड पूरा क्रेजी माने पूरा हेवी साउंड पूरा लगे माने और बाइकখন এইফালে আছে আপোনালোকক দেখাই দিছোঁ আৰু ধেমাজিত যদি শ্ব'ৰুম থকা ধেমাজিত ডেলিভাৰী ল'লোঁ হয় আৰু ধেমাজিত নাই কাৰণে সেইটো কাৰণে অকলবাৰে ডেলিভাৰী ল'বলগীয়া হৈ গ'ল আৰু লগৰ বহুত আছিলে ভাইটি ভাইটি বহুত আছিলে যাম বুলি তিনিচুকীয়ালৈ সেইটো কাৰণে মানে সেইটো সফল হ'ল আৰু সেইটো কাৰণে বেয়া নাপাব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ আৰু চেনেলটো যোনে যোনে নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব গাইছ আৰু কোন জেগাত মানে ৰাইডত যাব লাগে আপোনালোকে কমেণ্ট কৰক আৰু মই এই বাইকখন লৈ পেলাই ধুনীয়াকৈ ৰাইডত গুচি যাম My heart rages around like an ocean in my head because there are so many things that I left unsaid. আৰু গাইছ এতিয়া ডেলিভাৰী লৈ ধুনীয়াকৈ সময় হৈ গ'ল আৰু বহুত সময় হৈ গ'ল সেইটো কাৰণে আমি এতিয়া ডাইৰেক্ট যাওঁ ৰুমত আৰু বাইকখন চাওক কি মজা লাগিছে আৰু এংগল চেক কৰক কি ধুনীয়া লাগিছে মানে ৱাও আপোনালোকে কমেণ্ট কৰক বাইকখন কেনেকুৱা ধৰণৰ লাগিছে আৰু মানে ভিউটো কেনেকুৱা ধৰণৰ লাগিছে কমেণ্ট কৰা আৰু যোনখন বাইকৰ কাৰণে আহিছিলোঁ আৰু সেই বাইকখন এতিয়া ৰাইড কৰি ঘৰলৈ গৈ আছোঁ আৰু মনটো বহুত ফূৰ্তি লাগিছে আৰু আপোনালোকক বহুত ধন্যবাদ দিলোঁ আৰু আগে এতিয়া গৈ আছে লেলা আৰু এইফালে গৈ আছে ESD এডভেঞ্চাৰ আৰু এই বাইকখনৰ নামটো কি দিওঁ আপোনালোকে ধুনীয়া এটা নাম কমেণ্ট কৰি জনাব আৰু যোনটো নাম ভাল লাগে মই সেইটো নাম দিম আৰু সেই নামটো কোনে দিছিলে মই ভিডিঅ'ত কৈ দিম বাৰু আৰু গাইছ এবাৰ পিকআপ চেক কৰক কেনেকুৱা ধৰণৰ পিকআপ কৈছোঁ ন ৱাও ইয়াৰ পিকআপটো কিন্তু বহুত মানিবলগীয়া কিন্তু বহুত স্পীড যায়গৈ একদম মানে গৈ থাকিলে গম নাপায় চাওক ইমান কম ছেকেণ্ডত মানে এনেকুৱা ধৰণৰ স্পীড মানে ধৰি লৈছে বাপৰে বাইকখন চলাই এনেকুৱা কমফৰ্ট লাগিছে কৈছোঁ ন একদম কোনো ধৰণৰ গম পোৱা নাই মানে বহুত যে স্পীড গৈছোঁ মানে একো ফিল হোৱা নাই মানে ধুনীয়া নৰ্মেলকৈ গৈ আছে মানে আৰু ফিলিংছ আপোনালোকে একবাৰ ভাবক কেনেকুৱা ধৰণৰ লাগিছে মানে মোৰ বহুত ভাল লাগিছে আৰু কি বুলি ক'ম মানে আপোনালোকক আৰু আকৌ এবাৰ ধন্যবাদ জনাইছোঁ আপোনালোকক মোক ইমানখিনি আগুৱাই নিয়াৰ আৰু গাইছ এতিয়া আমি যাওঁ ৰুমত আৰু ৰুমত গৈ ধুনীয়াকৈ ধূপ চুপ জ্বলাই বাইকখন অলপমান নতুন বাইক এখন নিলে নিয়ম কিছুমান কৰিব লাগে আৰু সেইখিনি কৰি লওঁ আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ আৰু চেনেলটোত যোনে নতুনকৈ আহে ছাবস্ক্ৰাইব কৰিব গাইছ আৰু ভিডিঅ'টোত 1 লাখমান ভিউজ লাগিব গতিকে আপোনালোকে সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক আৰু তেতিয়া বহুত ভাল লাগিব বাইকখন গামোচা পিন্ধোৱা হৈ গ'ল আমাৰ নতুন বাইক এতিয়া দাদাই ধূপ জ্বলাই আছে তাতে লগাই দে দুখন মনষ্টাৰ এইফালে আছে লেলা আৰু এইফালে আছে এতিয়ালৈকে
এখন SD এডভেঞ্চাৰ বাইক বুলি নাম আছে আৰু কোনোবা যদি নাম দিব খোজে নাম দিব আৰু ধুনীয়াকৈ